নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দৰ্শকসকল আজি সন্ধিয়া আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো দৰ্শকসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো দৰ্শকসকল আহক ভিডিঅ'টো আৰম্ভ। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ধন পুৰস্কাৰ মেলা আঁচনিৰ অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। 10 দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব বুলি আশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত তৃতীয় কিস্তিত 3000 টকাকৈ প্ৰদান কৰিব চাহ বাগিচাৰ 8 লাখ চাহ শ্ৰমিকক। অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পল্লৱ লোচন দাস, সঞ্জয় কিষাণ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা। বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে নিৰ্মলা সীতাৰমণে। 10 দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব বুলি আশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ। আৰ্থসামাজিক আৰু ৰাজনৈতিক উন্নয়নৰ বাবে বিজেপি চৰকাৰে চাহ বাগিচাত কাম কৰি আহিছে। বাগানতকৈ ভাল অসমীয়া ক'তো নাই বুলি হিমন্তই উল্লেখ কৰে। পৰেশবোৰকো তেওঁ প্ৰত্যাহ্বান জনাই চাহ বাগিচাৰ লোকৰ কষ্ট পৰিশ্ৰমৰ বাবে অসমক সমগ্ৰ বিশ্বই জানে বুলি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয়। চাহ শ্ৰমিকৰ উন্নয়ন, কল্যাণ আৰু স্বাভিমানৰ বাবে বিজেপি চৰকাৰে কাম কৰি গৈছে। বিপদৰ সময়ত বিজেপিয়ে চাহ শ্ৰমিকৰ সৈতে থিয় দিয়া বুলিও হিমন্তই মন্তব্য কৰে। বিমুদ্ৰাকৰণৰ সময়ত চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলা হৈছিল। 70 বছৰে কংগ্ৰেছে চাহ বাগিচাত বেংক একাউণ্ট খুলিব নোৱাৰিলে। 3 মাহত 6,33,411টা বেংক একাউণ্ট খোলা হৈছিল বুলি তেওঁ কয়। কেৱল বেংক একাউণ্ট খোলাই নহয়, ধন পুৰস্কাৰ মেলাৰ জৰিয়তে 7,15,979টা একাউণ্টলৈ বৃদ্ধি দুবাৰত 2,500কৈ টকা দিয়া হৈছিল। 7,46,667টা একাউণ্টত মুঠ 224 কোটি টকা এইবাৰ জমা কৰা হ'ব। প্ৰত্যেককে 3,000 টকাকৈ দিয়া হৈছিল। নিৰ্মলা সীতাৰমণে দিয়া নিৰ্দেশ অনুসৰি সকলো চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্টত ধনসমূহ সোমোৱাই দিয়া হৈছিল। অৰুণোদয় আঁচনিৰ দৰে প্ৰত্যেক মাহত চাহ শ্ৰমিকৰ বেংক একাউণ্টত ধন ভৰাই দিয়া হ'ব যাতে শ্ৰমিকে ছাত্ৰ ছাত্ৰীক পঢ়াব পাৰে বুলি তেওঁ মন্তব্য কৰে। প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাক 12,000 টকাকৈ দিয়া হৈছে। মুঠ 47,000 গৰ্ভৱতী মহিলাক এই ধন দিয়া হৈছে। 2 বছৰৰ ভিতৰত গাঁৱৰ ৰাস্তাৰ দৰে চাহ বাগিচাৰ প্ৰতিটো ৰাস্তা পকী কৰা হ'ব। 119খন বাগিচাত বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু 1 মে'ৰ পৰা আৰম্ভ হ'ব বিদ্যালয়সমূহ। স্কুললৈ গ'লে ছাত্ৰ ছাত্ৰীয়ে গৰম গৰম ভাত খাব পাৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। চাহ বাগিচালৈ 1,000 কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ বাবে নিৰ্মলা সীতাৰমণক তেওঁ ধন্যবাদ জনায়। পৰৱৰ্তী সময়ত ধন পুৰস্কাৰ মেলাৰ ধন বৃদ্ধিৰ আশ্বাসও দিয়ে হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল 2 নম্বৰ খবৰটি হৈছে বিশ্বনাথত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰিপুণ বৰাৰ ছুনামি বাংলাদেশত আহিব। ৰিপুণ বৰাৰ নাতিপুতিৰ নাম বদৰুদ্দিন গিয়াছুদ্দিন ৰাখক। ছুনামি সাগৰতহে আহে, ছুনামি নদীত নাহে, এই কথা ৰিপুণ বৰাই জানিবলৈ দিয়ে। আমিতো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বসবাস কৰোঁ, সাগৰত ছুনামি আহে, সাগৰৰ কাষত বাংলাদেশ থাকে, গতিকে ৰিপুণ বৰাৰ ছুনামি বাংলাদেশত হ'ব। আমি নদীৰ পাৰৰ পৰা সৰু সুৰা বতাহৰ লগত থাকিম। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ছুনামি আহিব বুলি কোৱা কথাৰ কটাক্ষ কৰি আজি বিশ্বনাথত এনেদৰে কয় ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি হেলিকপ্টাৰ যোগে বিশ্বনাথৰ আৱৰ্ত ভৱনত উপস্থিত হোৱা মন্ত্ৰী হিমন্তই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি কোৱা বক্তব্য সন্দৰ্ভত মন্তব্য কৰি কয় যে যদিহে ৰিপুণ বৰাই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি ভাবিছে তেন্তে আজমলক ৰিপুণ বৰাই কোলাত লওক, এইবুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় ভৱিষ্যতে ৰিপুণ বৰাৰ ঘৰত নাতিপুতি হ'ব। তেওঁলোকৰ নাম বদৰুদ্দিন আজমল, গিয়াছুদ্দিন আজমল, নিজামুদ্দিন আজমল, সেইবিলাক দিয়ক, আমাৰ তাৰ লগত কোনো সম্পৰ্ক নাই। উল্লেখ্য যে 7 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঢেকীয়াজুলিলৈ আহিব, তাৰ পৰাই বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই সন্দৰ্ভত বিশ্বনাথৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিবলৈ বিশ্বনাথত উপস্থিত হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 10 জানুৱাৰীত অনুষ্ঠিত হোৱা DSSৰ ফাৰ্মাচিষ্ট পৰীক্ষাত অৱতীৰ্ণ সকললৈ এক অসাধু চক্ৰই ফোন কৰি নম্বৰ বঢ়াই দিয়াৰ বাবদ ধন বিচৰাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে বুলি উল্লেখ কৰে। অসম আৰক্ষীৰ এই উচ্চপদস্থ দল বিহাৰলৈ গৈছে বুলিও তেওঁ জানিবলৈ দিয়াৰ লগতে এই অসাধু চক্ৰটোক চিনাক্ত কৰিছে বুলি কয়। দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে কথা নুশুনিলে 2 অক্টোবৰলৈ অব্যাহত থাকিব কৃষকৰ আন্দোলন, চৰকাৰক সতৰ্ক কৰি দিলে কৃষক নেতাই। কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ নকৰিলে দিল্লী সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদ অতি কমেও 2 অক্টোবৰলৈ অব্যাহত থাকিব। কৃষক নেতা ৰাকেশ টিকাইকে দিল্লী চৰকাৰক সতৰ্ক কৰি দি এইদৰে কয়।
কিষাণ কাণ্ট্ৰি আন্দোলন বিগত বৰ্ষৰ 2 অক্টোবৰত আৰম্ভ হৈছিল আৰু যদি চৰকাৰে আমাৰ কথা নুশুনে তেন্তে আমি প্ৰতিবাদস্থলীতে গান্ধী জয়ন্তী পালন কৰিম, কৃষক নেতাগৰাকীয়ে লগতে কয়। ইপিনে চৰকাৰে বৰ্তমান সময়ত কৃষকৰ প্ৰতিবাদৰ বিৰুদ্ধে সুযোগ গ্ৰহণ কৰাৰ বাবেও উঠি পৰি লাগিছে বুলি কৃষক নেতাগৰাকীয়ে অভিযোগ কৰে। উল্লেখযোগ্য যে বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে দিল্লী সীমান্তত 2 মাহৰো অধিক সময় প্ৰতিবাদ অব্যাহত ৰাখিছে। এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ নেতাসকলৰ সৈতে কেইবালানিও আলোচনাত অংশগ্ৰহণ কৰিছিল যদিও গণৰাজ্য দিৱসত কৃষকসকলে উলিওৱা ট্ৰেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছত কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সৈতে আলোচনাত বহাৰ পৰা বিৰত আছে। গণৰাজ্য দিৱসত উলিওৱা ট্ৰেক্টৰ ৰেলীত কৃষকসকলে ট্ৰেক্টৰ ৰেলী কৰি লালকিল্লাত নিজৰ পতাকা উৰুৱাইছিল। দৰ্শকসকল 4 নম্বৰ খবৰটি হৈছে পৰেশ বৰুৱাক মই কওঁ, বাগানতকৈ ভাল অসমীয়া ক'তো নাই, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পৰেশ বৰুৱাক মই কওঁ, বাগানতকৈ ভাল অসমীয়া ক'তো নাই, অসমক যদি বিশ্বই জানে তেন্তে তাৰ শ্ৰেয় হৈছে শ্ৰমিকসকল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হৈছে চাহ বাগিচা ধন পুৰস্কাৰ মেলা শীৰ্ষক এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত অসম চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ চাহ শ্ৰমিকসকললৈ আৰ্থিক অনুদান আগবঢ়োৱা কথা ঘোষণা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰকাশ কৰে। শেহতীয়াকৈ বাজেটত উল্লেখ কৰা অনুসৰি অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকসকল বিশেষকৈ শিশু আৰু মহিলাৰ কল্যাণৰ বাবে 1000 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। মুঠ 7,46,667 হিতাধিকাৰীক এই আৰ্থিক অনুদান দিয়া হ'ব। ইয়াৰ পূৰ্বে তেওঁলোকক দুটাকৈ কিস্তিত 2,500 টকা প্ৰদান কৰা হৈছিল। তৃতীয় পৰ্যায়ত মুঠ 3,000 টকাকৈ চাহ শ্ৰমিকসকলক একাউণ্টত প্ৰদান কৰা হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 70 বছৰীয়া কংগ্ৰেছে চাহ শ্ৰমিকৰ বাবে বেংক একাউণ্ট খুলিব নোৱাৰিলে আমি এতিয়ালৈ 7,46,667টা বেংক একাউণ্ট খুলিবলৈ সক্ষম হৈছোঁ। এই সভা হৈ থকাৰ সময়তে 224 কোটি টকা আজি বেংক একাউণ্টত সোমাব। এবছৰৰ ভিতৰত চাহ বাগিচাৰ প্ৰতিটো পৰিয়াললৈ প্ৰতিমাহে অৰুণোদয় আঁচনিৰ দৰে ধন প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। এতিয়ালৈ 47,000 গৰ্ভৱতী মাতৃয়ে 12,000 টকাকৈ লাভ কৰিছে। প্ৰতিখন চাহ বাগিচাৰ পথ পকীকৰণ কৰা হ'ব। পথ নিৰ্মাণৰ নামত 1,400 কোটি টকা খৰচ কৰা হৈছে। ৰাজ্যৰ 119খন বাগিচাত স্থাপন কৰা হ'ব। বিদ্যালয়সমূহ আগন্তুক 1 মে'ৰ পৰা পাঠদান আৰম্ভ হ'ব। চাহ বাগিচাৰ বিদ্যালয়ত কেৱল মধ্যাহ্ন ভোজনেই নহয়, ৰাতিপুৱাৰ আহাৰৰো ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ 10 দিনৰ ভিতৰত চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধিৰ জাননী জাৰি কৰিব অসম চৰকাৰে। বাজেটত এতিয়া চাহ শ্ৰমিকক স্বীকৃতি দিয়া নাছিল, এইবাৰ প্ৰথম হৈছে। মই কথা দিছোঁ এই বাজেটৰ ধন কেৱল চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে খৰচ কৰা হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিপূৰ্বে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে 351 টকাৰ মজুৰিৰ কথা কোৱা হৈছিল যদিও এতিয়ালৈকে সেয়া হৈ উঠা নাই। দৰ্শকসকল, আজিৰ শেহতীয়া খবৰটি হৈছে চাহ বাগিচাৰ উন্নয়নৰ বাবে অধিক দৃঢ়তাৰে কাম কৰি যাম, নিৰ্মলা সীতাৰমণৰ মন্তব্য। খানাপাৰাত অনুষ্ঠিত হোৱা ধন পুৰস্কাৰ মেলাত দূৰ দূৰণিৰ চাহ বাগিচাৰ পৰা অহা শ্ৰমিকসকলক বিনম্ৰভাৱে নমস্কাৰ জনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিত্তমন্ত্ৰী সীতাৰমণে কয় যে চাহকাপ ৰাতিপুৱা সকলোৱে খায়, সকলো বিশ্ববাসীয়ে ৰাতিপুৱাই অসমক চাহকাপ খাওঁতে স্মৰণ কৰে। চাহ জনগোষ্ঠীৰ ঝুমুৰ গীত শুনি বহু ভাল লাগিল বুলিও ভাষণৰ মাজতে উল্লেখ কৰে নিৰ্মলা সীতাৰমণে। তেওঁ কয় যে যি চাহ ৰাতিপুৱা খাই বিশ্ববাসী কৰ্মক্ষেত্ৰলৈ যায় সেইসকল চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰৰ ল'ৰা ছোৱালীয়ে ৰাতিৰ ৰেহাই খোৱা খাদ্য খাব। এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। এই ধাৰা এতিয়া সলনি হ'বলৈ আৰম্ভ কৰিছে। 2014ৰ পৰা কামাখ্যা প্ৰসাদ তাছাই চাহ বাগানৰ লোকসকলৰ উন্নয়ন কৰিবলৈ মোক বাৰেপতি অনুৰোধ জনাই আহিছিল। ঠিক সেইদৰে পল্লৱ লোচন দাসেও তেওঁৰ কাইদাৰে সংসদত চাহ বাগিচাৰ লোকৰ উন্নয়নৰ বাবে অনুৰোধ জনাই আহিছিল। সীতাৰমণে লগতে এইদৰে কয়। তেওঁ কয় যে এতিয়া চৰকাৰৰ গৃহ আয়ুষ্মান ভাৰতকে ধৰি অন্য সকলো চৰকাৰী সুবিধা লাভ কৰিছে চাহ বাগিচাত। আনহাতে চৰকাৰী সুবিধা লাভ নকৰাসকলে জনাব লাগে, নিশ্চয়কৈ অতি সোনকালে তেওঁলোকে সেয়া লাভ কৰিব বুলি কয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কৰোণা কালত বেংকৰ বিষয়া কৰ্মচাৰীয়ে বহু তৎপৰতা অৱলম্বন কৰি চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্ট খোলাত সহায় কৰিছিল। ইয়াৰ কৰ্তৃত্ব তেওঁলোকে লাভ কৰিব লাগে। তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ। চাহ বাগিচাক মুম্বাইৰে তুলনা কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, চাহ বাগিচা মুম্বাইতকৈ কম নহয়, কিয়নো বেংক, ATM, মোবাইল ব্যৱস্থা চাহ বাগিচাৰ লোকসকলে লাভ কৰিছে। দালাল ব্যৱস্থা আঁতৰাই পোনপটীয়াকৈ বেংক একাউণ্টৰ জৰিয়তে সকলোকে চাহ লাভ কৰিব পাৰিছে। এইবোৰতে প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰয়োজনীয়তা বা সুপ্ৰয়োগ প্ৰতিফলিত হৈছে। তেওঁ কয়, সকলো ৰাজ্যৰে সমবিকাশ হোৱাটোৱে ভাৰত চৰকাৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য। চাহ বাগিচাৰ উন্নয়নৰ বাবে পৰৱৰ্তী সময়তো অধিক দৃঢ়তাৰে কাম কৰি যাম। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক এইকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। দৰ্শকসকল, আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।